3x cube plus 2x square minus 3x plus 4 এই তিনিটো হল তোমাৰ পাৱাৰ a x টো তোমাৰ ভেৰিয়েবল আৰু a 4 এয়া হল কনস্ট্যান্ট 5x plus 9 এটা আৰু এটা ধৰা 9x plus 1 এনেকুৱা এতিয়া নেক্সট হল কোৱাড্ৰেটিক এ তোমাৰ হাইষ্ট পাৱাৰ থাকে 2 সো আজি আমি পঢ়িম পলিনোমিয়েলস ক্লাস 10 ৰ পলিনোমিয়েলটো হল এটা এলজেব্ৰিক এক্সপ্ৰেছন এটো আমি তিনটা মেইন এলিমেন্টৰে এক্সপ্ৰেছ কৰিব পাৰো we can express this in three main element they are first tomar variables second power to whole number hobo lage third tomar whole constant for example dhara eta 3x cube plus 2x square minus 3x plus 4 এই তিনিটো হল তোমাৰ পাৱাৰ a x টো তোমাৰ ভেৰিয়েবল আৰু a 4 এয়া হল কনস্ট্যান্ট নেক্সট তোমাৰ আউট এক্সাম্পল ধৰা 4x square plus 2x plus 4 এয়া তোমাৰ এই দুইটো হল পাৱাৰ x টো ভেৰিয়েবল আৰু এয়া 4 এয়া কনস্ট্যান্ট আউট এক্সাম্পল 5x plus 1 এয়া তোমাৰ 1 এটা আছে এটো হল তোমাৰ পাৱাৰ ভেৰিয়েবল কনস্ট্যান্ট তোমাৰ আমি এই পলিনোমিয়েলছত তিনটা ভাগত ভাগ কৰিব পাৰো তোমাৰ তিনটা টাইপ থাকে মানে পলিনোমিয়েল এক্সপ্ৰেছন বিলাকৰ তোমাৰ এটা হল লিনিয়াৰ পলিনোমিয়েল 2 quadratic polynomial 3 cubic polynomial তোমার linear polynomialৰ example যত তোমাৰ highest power 1 থাকে ইয়াৰ আগৰ স্লাইডত দেখাইছিল তোমাৰ এটা তোমাৰ linear হয় তো linear কাৰণ ইয়াত highest power 1 আছে আৰু example আৰু বেলেগ এটা example দিও 1 5x plus 9 এটা আৰু এটা ধৰা 9x plus 1 এনেকুৱা এতিয়া নেক্সট হল কোৱাড্ৰেটিক এ তোমাৰ হাইষ্ট পাৱাৰ থাকে 2 ফৰ এক্সাম্পল 2x square plus 3x plus 4 এ হাইষ্ট পাৱাৰ কিমান 2 এখানে এটো কোৱাড্ৰেটিক বুলি কয় আমি ইয়াৰ আগতে চাইছিলো তোমাৰ এটো quadratic next hol cubic at highest power hol 3 thara example 9x cube plus 3x square plus 4x minus 11 eto hol quadratic kan eto hol cubic eto at highest power hol 3 so aji video tu imane log kam notun video